খাসা বানাইছে কি হইছো খাসা বানাইছে না ওই যে কেদার হ্যাঁ ওই হ্যাঁ ও সে ভালো কথা কি ব্যাপার এখানে এটার আসলে বাইরে নাই আজি প্রায় 15 দিনের পৰা তাৰমানে সাপৰ পোৱালি উদ্ধাৰ হৈ আহিছে আৰু এটা ডাঙৰ ফেটি সাপৰ চলং বুলি ধাৰণা কৰা হৈছে। তেনেকুৱা ধৰণৰ চলং পোৱাৰ কাৰণে নিশ্চিত হোৱা গৈছে যে এয়া ফেটি সাপ হ'ব আৰু এই ফেটি সাপটো আজি প্ৰায় 15 দিনৰ পৰা যেতিয়া পোৱালি ওলাইছে যেতিয়া তাৰ স্কিন পোৱা গৈছে চেঞ্জ কৰা স্কিন তেতিয়া বুজা গৈছে যে ইয়াত নিশ্চিতভাৱে সাপ আছে। আৰু আজি প্ৰায় আতংকিতভাৱে এটা গেলামাল দোকান আৰু এটা কাপোৰৰ দোকান তেওঁলোকে চলাই আছে। এতিয়া দোকানের যিজন মালিক তেওঁৰ পৰামৰ্শ বা আমাৰ পৰামৰ্শ মতে ঢালাইবিলাক উঠাওয়া হৈছে আৰু সেই পকীবিলাক ভাঙাৰ পিছত পোৱালি ইতিমধ্যে 18 মানে তাৰ কি কয় পোৱালি উদ্ধাৰ হৈছে 18টা পোৱালি আৰু একদম সজীৱ আৰু নিশ্চিতভাৱে এতিয়া সন্দেহ কৰা হৈছে যে ডাঙৰ মানে হয়তো যেটো ফেটি সাপ এটো এতিয়াও মানে অৱস্থিতিটো আছে ইয়াতো মানে পোৱা যাব বুলি আশা কৰা গৈছে। গতিকে এটা ভয়ৰ কাৰণ হৈছে আপোনালোকে জানে যে সাপৰ বিৰাট এটা মানে তাণ্ডৱ চলি আছে বিভিন্ন মানুহ আমি মিডিয়াত পাওঁ মৰিছে। গতিকে নিশ্চয় সতৰ্ক হবৰ হ'ল। গতিকে এইখিনি আমি জনামতে এনজিঅ'ৰ ফালৰ পৰা দুজন ব্যক্তি আহিছে বিভাগীয়ভাৱে যদিও কোৱা হৈছিল তেওঁলোকৰ মানুহ নাই বুলি জনাইছে। গতিকে এনজিঅ'ৰ ফালৰ পৰা দুজন ব্যক্তি আহিছে। গতিকে নাম দুটা হয়তো ব্যক্তিগতভাৱে আহিছে না গতিকে দুজন ব্যক্তি বঙাইগাঁৱৰ পৰা অনা হৈছে তেওঁলোকে উদ্ধাৰ কাৰ্য চলাই আছে। আশা কৰিব পাৰি যে হয়তো যদিও উদ্ধাৰ এতিয়া কিমান দূৰ কৰিব পাৰিব কিন্তু পোৱালি কেইটা উদ্ধাৰ কৰি আছে এতিয়ালৈকে 18টা পোৱালি হৰ ৰাভা আৰু কাৰ্তিক ৰাভা দুজন কাৰ্তিক ওৰাং হয় বৰা দুজন ব্যক্তি ইতিমধ্যে কাম কৰি আছে। আপোনালোকে দেখিছে অজস্ৰ জনগণ সবে উৎসুক হৈ আছে যে সাপ যদি মুখ্য এই দুটা ডাঙৰ সাপটো উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন এই চকৰ মানুহখিনি নিশ্চিত হ'ব পাৰিলেহেঁতেন অলপ ভয় ভাৱটো কমিলেহেঁতেন। এতিয়া এই সাপ দুটা ক'ত গৈছে কোনফালে গৈছে সবে আতংকিত হৈছে যাৰ কাৰণে এই মানুহখিনি অলপ উত্তেজিত হৈছে। গতিকে আমি প্ৰশাসন হওক বা এই ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক তেওঁলোকক আমি অনুৰোধ জনাম যাতে কিবা সাপ বা এই জাতীয় বস্তু যদি মানে অসুবিধাত পৰে তেওঁলোকে যাতে অতি সোনকালে আহে। আৰু আজিৰ এই মুহূৰ্ততো মই উদ্ধাৰ জনাম মানে অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে যে তেওঁলোক যদি বিভাগীয়ভাৱে তেনেকুৱা যদি এক্সপাৰ্ট পাৰ্চন আছে সেই মানুহখিনিক যাতে পঠিয়াই দিয়ে আৰু সেইখিনি যাতে এই আমাক এই মানে অসুবিধাৰ পৰা মুক্ত কৰে বা আমাক ভয়ৰ পৰা যাতে উদ্ধাৰ কৰে এইখিনি আশা কৰিম আপোনালোকৰ জৰিয়তে। ধন্যবাদ। সরকারের